পোষ্ট প্ৰডাকশ্যন, যাক অসমীয়াত কি কোৱা হয় অসমীয়াত কেঁচু সাৰ প্ৰস্তুতিকৰণ। অৰ্থাৎ আমি ঘৰতে কেনেকৈ কেঁচু সাৰ প্ৰস্তুত কৰিব পাৰোঁ, হয়নে? আৰু ই এটা লাভৱান ব্যৱসায় হৈ আহিছে। তোমালোক সকলোৱে জানা, আজিকালি বহুতো মহিলা বা বহুতো NGO এই ভাৰ্মি কম্পোষ্ট প্ৰডাকশ্যন অৰ্থাৎ কেঁচু সাৰ প্ৰস্তুত কৰি লাভৱান হ'বলৈ সক্ষম হৈছে। আমি যদি ফ্লিপকাৰ্ট চাওঁ, এমাজনত তোমালোকে যদি মাৰা ভাৰ্মি কম্পোষ্ট বুলি, সেইবিলাক বিক্ৰী হয়। গতিকে আজিকালি কি হৈছে, যিবিলাক মহিলাই ঘৰতে থাকে তেওঁলোকে NGOৰ পৰা হওক বা কৃষি বিজ্ঞান ভিত্তিক যিবিলাক আমাৰ বিশ্ববিদ্যালয় হওক তাৰ পৰা তেওঁলোকে ট্ৰেইনিং লৈ এই ভাৰ্মি কম্পোষ্ট অৰ্থাৎ কেঁচু সাৰ প্ৰস্তুতিৰ নূতন আৰু ঘৰতে তৈয়াৰ কৰে। গতিকে মই আজি তোমালোকক কেনেকৈনো আমি কেঁচু সাৰটো প্ৰস্তুত কৰিব পাৰোঁ সেইটো ধুনীয়াকৈ মই দেখাই দিম দেই। কেঁচু সাৰ প্ৰস্তুত কৰিবৰ বাবে আমাক কি কি সামগ্ৰী প্ৰয়োজন হ'ব সেই কথাটো আমি সকলোৱে প্ৰথমতে জানি ল'ব লাগিব। এইটো তোমালোকে দেখিছা, এইটো কি হয়? মাছৰ সাৰটো সকলোৱে জানা, মাছ বেপাৰীবিলাকত সহজে পোৱা যায়। আমি এইবিলাক কিহত ব্যৱহাৰ কৰোঁ? খেতি কৰিবলৈও ব্যৱহাৰ কৰোঁ, যেনে শাক পাচলি ৰুবলৈও আমি ঘৰতে ব্যৱহাৰ কৰোঁ। ইয়াতে কি কৰা হয়, এনেকুৱা ধৰণৰ অকল যে আমি থাৰ্মকলৰ এই মাছৰ কাৰ্টুনটোৱে ব্যৱহাৰ কৰিম এনেকুৱা নহয়। তোমালোকে য'ত ফুটা থকা ডাঙৰ ডাঙৰ টাব বা এনেকুৱা ধৰণৰ ঘৰতে পেলনীয়া যদি কিবা এনেকুৱা বহল পাত্ৰ আছে তোমালোকে সহজে ব্যৱহাৰ কৰিব পাৰা। ইয়াতে মই নমুনা হিচাপে এটা থাৰ্মকলৰ কাৰ্টুন ব্যৱহাৰ কৰিছোঁ। ইয়াৰ কাৰণে ইয়াতে তোমালোকে নিশ্চয় দেখিছা, ইয়াতে বাঁহৰ এটা নলী বনাই দিয়া হৈছে। দেখা পাইছা তলৰ ফালে সকলোৱে? দেখিছানে নাই? গতিকে এই যে বাঁহৰ নলীটো দেখা পাইছা, এই নলীটো কিহৰ কাৰণে দিছে? কি প্ৰয়োজন তাৰ? প্ৰয়োজনটো হৈছে আমি যেতিয়া কেঁচু সাৰ বনাম, কেঁচুটো দিব হয়নে নহয়? হয়। গতিকে কি খাবনে নাখায়? খাব। তাক অক্সিজেনৰ প্ৰয়োজন হ'ব, পানীৰ প্ৰয়োজন হ'ব, আমাক যি বস্তু লাগে কেঁচুটো লাগে। গতিকে সি যেতিয়া সাৰ প্ৰস্তুত কৰিব, সাৰ প্ৰস্তুত কৰিলে সি যিখিনি খাব, আমি যেনেকৈ ৰেচন প্ৰক্ৰিয়াৰ দ্বাৰা উলিয়াই দিওঁনে নিদিওঁ? দিওঁ। ঠিক সেইদৰে সি মল ত্যাগ কৰিব বা তাৰ যিবিলাক ৰেচন বস্তু আছে ত্যাগ কৰিব, যিবিলাক পানী হিচাপে আৰু যিবিলাক ইয়াত খাদ্য হিচাপে আমি আৱৰ্জনাবিলাক দিম, শাক পাচলিৰ দিম বা কলপাতৰ দিম, এটেকা দিম, এই বস্তুবিলাক যেতিয়া সি পচাবলৈ ধৰিব, ডিকম্প'জ কৰিবলৈ ধৰিব, তেতিয়া এটা পনীয়া দ্ৰব্য কি হ'ব? প্ৰস্তুত হৈ থাকিব, যাক পুতি জল বুলি কোৱা হয়। ৱাটাৰ পুতি জল, অসমীয়াত কি ক'ব? পুতি জল। পানী টাইপৰ বস্তু ওলাব, তাৰমানে পচিব ধৰিব যে পচা বস্তু পানী ওলাব। যি পানীটো এইকেইটা পাইপ দিছোঁ মই, এইডালো মই বাহিৰে নিৰ্মিত কৰি লৈছোঁ। সেই পাইপেদি কি হ'ব? পানীটো ওলাই থাকিব, সদায় ওলাব, নিতৌ ওলাব, 2-3 দিনৰ মূৰে মূৰে। তাৰমানে তুমি তাতে এটা পাত্ৰ যদি দিয়া, সেই পানীটো তোমালোকে কি কৰিব পাৰিবা? সংগ্ৰহ কৰিব পাৰিবা। সেইটো ব্যৱহাৰ কৰিব পাৰিনে নোৱাৰি? পাৰি। ক'ত ব্যৱহাৰ কৰিবা? ভেৰি গুড। খেতি পথাৰত আমি ব্যৱহাৰ কৰিব পাৰিম। কেনেকৈ কৰিবা? যিহেতু এই পুতি জলটো কি হয়? কাঢ়া হয়, চফ্ট হয়। গতিকে তাৰ লগত আমি যদি 1 লিটাৰ পুতি জল লওঁ, পানীটো লওঁ, তাৰ লগত মই 4 লিটাৰ পানী মিহলাই মই ঘৰতে যিবিলাক শাক পাচলিৰ খেতি, ফুলৰ বাগিচা বা খেতি পথাৰত বহল ভিত্তিক নহ'লেও নিজৰ ঘৰৰ শাক পাচলিৰ খেতি পথাৰত ফুলত মই সেই পুতি জলটো বা পানীখিনি দিব পাৰিম। কি হিচাপে? সাৰ হিচাপে। আৰু এই সাৰটো কি হ'ব? জৈৱ ৰাসায়নিক সাৰে হ'ব। জৈৱ হ'ব কাৰণ জীৱৰ পৰা প্ৰস্তুত হোৱা। তোমালোকে অলৰেডি কিতাপত পাইছা এইখিনি, হয়নে? নেক্সট চোৱা, তাৰ কাৰণে কি হ'ল? এইটো হৈ গ'ল। এতিয়া কি কৰিব লাগিব? এই যিটো থাৰ্মকলৰ আছে, ইয়াতে মই এইখন দেখিছা, এনেকুৱা আমাৰ যে নিউজ পেপাৰ হওক বা এনেকুৱা পেপাৰ যিবিলাক অলাগতিয়াল আমি পেলাই দিওঁ নিদিওঁ, ডাষ্টবিনত পেলাই দিওঁ, এনেকুৱা ধৰণৰ অলাগতিয়াল কাগজ, এনেকুৱা কাগজ মই একেবাৰে তলৰ তলিত দিব লাগিব, কাৰ্টুনৰ তলত দিব লাগিব। তাৰ ওপৰত মই কি দিম? মাটি দিম। অলপ মাটি দিম। কেনেকুৱা মাটি দিম? বাৰীমুখীয়া মাটি, আঠমুখীয়া মাটিও নহয়, মাটি দিব লাগিব। তাতে আমাৰ মাটি আছে। এনেকুৱা মাটি মই কি কৰিম? তৰপ হিচাপে দিম। এটা তৰপ কৰিলোঁ, লেয়াৰ কৰিলোঁ, লেয়াৰ বুজি পোৱা নহয়? তৰপ। সেই তৰপটোৰ ওপৰত মই কি দিব লাগিব?
গোবৰ, কাৰণ গোবৰত কি হয় কেঁচুটোৰ প্ৰডাকশ্যন উৎপত্তিটো ভাল হয়। আৰু তাৰ লগতে মই এটা কথা কওঁ, আমি যে এনেই কেঁচুটো পাওঁ সৰু সৰু কেঁচু, সেই কেঁচুটো কিন্তু এই সাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা নহয় সাধাৰণতে। তাৰ কাৰণে আমি কিনিব পাই আজিকালি ৰেড ৰঙা দেখিবলৈ শকত শকত হয়, ৰেড কুলিয়া বুলি কয়, কলিয়া তাৰ নামটো হৈছে। আৰু সেইটো অনলাইনতো কিনিব পাৰি বা আমাৰ যিবিলাক কাৰিকুচি কিনিব পাৰে বা কৃষিভিত্তিক যিবিলাক আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে তাতে আমি কিনিব পাৰোঁ। আৰু তাতে যদি তোমালোকে কলগছ দেখিছা নহয়, দেখিছানে নাই? সেই কলগছ যদি তোমালোকে কাটা আমি দেখা পাওঁ কেঁচু কিছুমান ওলাই ওলাই আহে, সেইটো আমি সহজভাৱে স্থানীয়ভাৱে পাওঁ হা। আৰু সেই কেঁচুটো আমি ব্যৱহাৰ কৰিব লাগে। প্ৰথমতে কি দিলোঁ আমি পুৰণি কাকত দিলোঁ, বাতৰি কাকত যি হওক, তাতে আমি মানে সেনেকুৱা হৈ যাতে দিলোঁ। তাৰ ওপৰত কি দিলোঁ মাটিত এটা বালিমহীয়া মাটিৰ তৰপ এটা দিলোঁ, তৰপটো লেয়াৰ এটা দিলোঁ। তাৰ ওপৰত মই কি দিম বুলি ক'লোঁ গোবৰ। গোবৰটো কি হ'ব নালাগিব, গোবৰ দিলেই নহ'ব। গোবৰটো কি লাগিব, কি অলপ কেঁচা অলপ শুকান, অৰ্থাৎ তাত পানীজাতীয় বস্তু থাকিব লাগিব হা। মই ইয়াতে গোবৰ আনিছোঁ, ইয়াতে থৈছোঁ সুবিধাৰ কাৰণে তোমালোকক। এই যে গোবৰ দেখিছা, এনেকুৱা ধৰণৰ গোবৰ, এই গোবৰৰ লেয়াৰ এটা মই তৰপ হিচাপে দিব লাগিব। হ'ল? তাৰপিছত মই আৰু কি দিম, আৰু এই যে আমি কলগছৰ মই দেখাওঁ শাক-পাচলিৰ বাকলি দিব পৰা। এনেকুৱা ধৰা তোমাৰ কলগছৰে কিবা তুমি কাটি পেলাই দিব বুলি ভাবিছিলা, সেই কাগজডালে কাটি থৈ দিলা, অলপ শুকোৱাৰ পিছত এই এনেকৈ কলপাত এইবিলাক এভৰিথিং বা আমি যিবিলাক ফলৰ বাকলি, তাৰপিছত অমিতাৰ বাকলি, এনেকুৱা ধৰণৰ আৱৰ্জনা যিটো, কি আৱৰ্জনা হৈ দিব এইটো, কি কিহৰ শাক-পাচলি ফল-মূল এইবিলাকৰ আৱৰ্জনাবিলাক আমি যিবিলাক কি হয় সহজে মাটিৰ লগত মিহলি হৈ যায়, সেই আৱৰ্জনাটো আমি ইয়াতে দিব লাগিব। তাতো এটা তৰপ গঠন কৰিলোঁ, তাৰ ওপৰত আমি আকৌ গোবৰ দিলোঁ। এনেকৈ দি 4টা 5টা বা 6টা তৰপ হোৱাৰ পিছত আমি কি দিম, কেঁচু দিম। গোবৰ দিব লাগিব দেই, গোবৰটো আমি পুৰা দিব লাগিব। কেঁচু দিম আৰু সেই কেঁচুখিনি আমি কি কৰিম, ইয়াতে কেঁচু আমি সংগ্ৰহ কৰিছোঁ। তাৰে যিটো কৈছে এই কেঁচুটো গোবৰ পোৱা যায়। আমাৰ যে গোবৰবিলাক আছে যে গৰুৰ গোবৰটো এই কেঁচু হয়। মই এতিয়া দেখিছা কেঁচু যে কেঁচু এইখিনি আমি সংগ্ৰহ কৰিছোঁ ক'ৰ পৰা, গৰুৰ গোবৰৰ পৰা সংগ্ৰহ কৰিছোঁ। তাৰে যিটো কৈছে কলগছৰ লগতে গৰুৰ গোবৰো পোৱা যায়। তোমালোকে যদি ভালকৈ বিচৰা আনি কিনে আমি কি কৰিছোঁ ইয়াতে দি দিছোঁ। দিয়াৰ পিছত তাৰ ওপৰত কোনটো আমি কি দিব লাগিব, আৰু এটা এনেই অলপ পাতলকৈ হয় মাটি নহয় গোবৰৰ এটা তৰপ দিব লাগিব, যাতে বাহিৰৰ পৰা মাটি হওক বা কিবাহে বা অনিষ্ট কৰিব নোৱাৰে। হ'ল? একেবাৰে শেষত পানী অলপ ছটিয়াব লাগিব, কাৰণ তাত সেমেকা হ'ব লাগিব বস্তুটো, ভিজি থাকিব লাগিব। সেমেকা যিটো কয় ভিজি থাকিব লাগিব। গতিকে মই কি কৰিব লাগিব, পানী ছটিয়াব লাগিব, পানী দিব লাগিব। আৰু একেবাৰে শেষত আমি কি দিম, এই যে বস্তাখন আনিছোঁ এনেই অনা নাই, এইখন কিহৰ হয় মৰা। এইখন ভিজাইনে এইখনো ভিজাব লাগিব। ভিজাই পানীটো আঁকি লৈ এইখন আমি এনেকৈ ওপৰত ঢাকনি হিচাপে দিব লাগিব। এইটো এটা কথা যে মই এইখনে কিয় ব্যৱহাৰ কৰিলোঁ, কথাটো হ'ল যিহেতু কেঁচুটো কি জীৱ, কি অক্সিজেন লাগিবনে নাই, লাগিব। গতিকে ইয়াতে ফুটা হ'ল আছে, এই ফুটাইদি বায়ুটো সহজে সোমাব পাৰিব, যাৰ ফলত কি উশাহ ল'ব পাৰিব। আৰু পানীটোও লাগিব তাত। আমি কি হ'ব, প্ৰত্যেক দিনাই পানী ছটিয়াব লাগিব আৰু চাই দিব লাগিব। লগতে তাত কেঁচু কি দিব লাগিব, খাদ্য দিব লাগিবনে নাই, মাজে মাজে খাদ্য দিব লাগিব। এনেকৈ যদি আমি থৈ দিওঁ কমে 2-3 মাহ বা 2 সপ্তাহৰ মূৰত লাহে লাহে তোমালোকে যদি এটা চাইড কৰি খুলি চোৱা, দেখিবলৈ পাবা কিছুমান মাটি অলপ অলপ ওপৰত উঠি গৈছে, অৰ্থাৎ কেঁচুৱে তাৰ সাৰ বনাবলৈ কি কৰিছে, আৰম্ভ কৰিছে। সাৰ বনোৱা মানে কি সেই যে আমি আৱৰ্জনাবিলাক দিলোঁ, ঘৰৰ পেলনীয়া কেঁচা জাবৰবিলাক দিলোঁ, সেই জাবৰবিলাক কি কৰিছে, খাবলৈ ধৰিছে। খাই কুটি কি কৰিব, পচাই পেলাব, যাৰ ফলত কি হ'ব, পানী উৎপাদন হ'ব,
আমি ব্যৱহাৰ কৰি থাকিব পাৰিম আৰু কিছুদিনৰ পিছত আমি মাটিটো ওলাই এই যে চালনি আছে যে বাঁহৰ চালনি পায়নে যে চালনি দি চেকি চাই যদি তুমি চোৱা সৰু সৰুকৈ ধুনীয়াকৈ একদম পলসুৱা মাটি কালাৰটো কি হ'ব কেঁচুসাৰৰ কলা হ'ব যাক কি বুলি কয় হিউমাছ হয়নে আমি হিউমাছ পাইছোঁ নহয় হিউমাছে মাটি সাৰুৱা কৰে নে নকৰে হিউমাছৰ দৰে কি হ'ব সাৰ প্ৰস্তুত হ'ব এইটো হৈছে কেঁচু সাৰৰ প্ৰস্তুতি বুজি পাইছা সকলোৱে ক'ৰবাত মই কওঁতে দুই এটা হ'ব পাৰে ছাৰ লৰাই দিলে হৈছে কিবা সুধিব লগা আছে তুমি সুধিব পৰা